অবন্তীৰ ৰাজপুত্ৰ সত্যবান মই পিতৃ মোৰ দুইমত হেনে অত্যাচাৰী উগ্ৰসেনৰ অত্যাচাৰত দুই চক্ষু হেৰুৱাই অবন্তীৰ ৰাজসিংহাসন অতি কষ্টৰে বনবাসে কটাইছে জীৱন। আৰু মই পিতৃৰ মাতৃৰ বাবে আহাৰৰ কৰিছো সন্ধান। যাওঁ আৰু কিছু দূৰ আগবাঢ়ি কিছু ফল মূল পুষ্প আৰু খৰি গোটাই পিতৃ মাতৃক মই কৰোঁগৈ যোগাৰ। সেনাপতি মহাৰাজ, মই বহুদিনৰ পৰা ৰাজ্য শাসন কৰিছো, কিন্তু কোনোদিনে ইমান চিন্তাত পৰা নাছিলো। মহাৰাজ, নবুজিলো আপোনাৰ চিন্তাৰ কাৰণ। সকলো ভাঙি পাতি কওক মহাৰাজ। ভাবিছো সেনাপতি, মহাৰাজ, আজিওতো মই অপুত্ৰক মোৰ একমাত্ৰ কন্যা সাবিত্ৰী বৰ্তমান ভৰ যৌৱনা। পিতৃ হৈ যদি মই তাইক উপযুক্ত পাত্ৰত গতাই দিব নোৱাৰো, তেন্তে জগতে মোক অপদাৰ্থ বুলি হাঁহিব। মহাৰাজ, সেনাপতি, এই সকলোবোৰৰে গৰাকী হলে ভগৱান। গতিকে মহাৰাজ, তেওঁ ঈশ্বৰৰ বিৰুদ্ধে আমি চিন্তা কৰি লাভে নাই। মহাৰাজ, ভুল বুজিছা সেনাপতি। মহাৰাজ, পিতৃৰ কৰ্তব্য হল পুত্ৰৰ কাৰণে উপযুক্ত কন্যা বিচাৰি বিবাহ পাতি দিয়া, আৰু কন্যা হলে উপযুক্ত পাত্ৰৰ হাতত গতাই দিয়া। তেতিয়াহে পুত্ৰ কন্যা দুয়োৰে জীৱন শান্তিময় আৰু পিতৃ মাতৃৰো জীৱন শান্তিময় হয়। প্ৰতিজ্ঞাৰ পাশত আবদ্ধ আছিলো মই। মোৰ কন্যা হলে দুমৎখেনৰ পুত্ৰক অৰ্পণ কৰিম বুলি। মহাৰাজ, সেনাপতি, আপুনি যদি প্ৰতিজ্ঞা পালন নকৰে অপদাৰ্থ হব। মহাৰাজ,
মোক অলপ ভাবিবলৈ দিয়া সেনাপতি। মহাৰাজ, সেনাপতি, অক্টোচৰৰ মুখে গম পাইছো অগ্ৰসেনে অসংখ্য সেনানী লৈ আমাৰ ৰাজ্য কৰিছে আক্ৰমণ। কি ক'লা সেনাপতি? যুদ্ধৰ বাবে আমি হ'ব লাগিব প্ৰস্তুত। উগ্ৰসেনে আক্ৰমণ কৰিছে আমাৰ ৰাজ্য। বলা সেনাপতি, বলা, বিলম্বৰ নাই প্ৰয়োজন। কলৈ পলাব খুজিছা মৰ্ত্য ৰাজন? প্ৰাণলৈ মমতা আছে যদি তোৰ কন্যা সাবিত্ৰীক কৰ সমৰ্পণ। নৰপশু উগ্ৰসেন অন্যায়ভাৱে মধ্য ৰাজ্য কৰিছে আক্ৰমণ। আজি প্ৰতিফল ভোগ কৰিবি। সেনাপতি, কি চাইছা? আক্ৰমণ কৰা। বেশ তেন্তে সেই হওক। আক্ৰমণ কৰা। ৰাণী, মোৰ মৰমৰ প্ৰজাবৰ্গৰ কিবা সংবাদ পোৱা নে? প্ৰবল ইচ্ছা হৈছে মোৰ মনত পুত্ৰব্য প্ৰজাবৰ্গৰ এষাৰি মধুৰ বচন শুনিবৰ বাবে। শুনিছিলে দেৱৰ্ষী মুখে ভ্ৰষ্টাচাৰী উগ্ৰখনে অন্যায় শাসনত কোনো প্ৰজাই সুখেৰে জীৱন নিৰ্বাহ কৰিব পৰা নাই। সকলোৰে কৰুণ সুৰেৰে আপোনাৰ গুণ নাম লৈ কান্দিব লাগিছে না। সাহস দেৱৰ্ষী, হে অন্ধ দৈম্যটো খেনৰ শত কোটি প্ৰণিপাত কৰগ্ৰহণ। কথা ৰাজন, ৰাণী আৰু সত্যবান ভিক্ষাৰী ৰূপে আজি তোমালোকৰ কাষলৈ আহিছো। ভিক্ষাৰানে কৃতাৰ্থ কৰিবানে মোক? দেৱৰ্ষী, কি শুনাইছে দেৱৰ্ষী? মই একো বুজিব পৰা নাই। দেৱৰ্ষী, সত্যবান, পিতৃ মাতৃ গৌৰৱ ৰক্ষাৰ বাবে অৱশ্যে সত্যবানে পূৰ্ণ ভিক্ষা আপোনাক কৰিব প্ৰদান। মাত্ৰ কওক দেৱৰ্ষী, কি ভিক্ষা লাগে আপোনাক? লাগে যদি আপোনাৰ সত্যৰ জীৱন অৱশ্যে পূৰ্ণ কৰিম মই নিজ প্ৰাণদান। দীৰ্ঘজীৱী হোৱা বাচা অৱশ্যেই জীৱন ভিক্ষা মোৰ হৈছে প্ৰয়োজন। দেৱৰ্ষী, মই একো বুজিব পৰা নাই। দেৱৰ্ষী, মই একো বুজিব পৰা নাই।
কওঁতেন্তে শুনক ৰাজন, অত্যাচাৰী উগ্ৰসেনে মধ্য ৰাজ্য কৰিছে আক্ৰমণ। মদ্ৰাজ অশ্বপতিকে নিধন কৰি তেওঁৰে কন্যা সাবিত্ৰীক হৰণ কৰিব খুজিছে। নহয় সামান্য নাৰী সাবিত্ৰী সুন্দৰী, তেওঁৰে সহায়ৰ বাবে সত্যবানক মোৰ হৈছে প্ৰয়োজন। কি শুনালে দেৱৰ্ষি, যি উগ্ৰসেনাৰ নিষ্ঠুৰ অত্যাচাৰত মই ধন জন ঐশ্বৰ্য হেৰুৱাই বনে বনে কৰিছো গমন, তেনে অবিবেচক উগ্ৰসেনাৰ হাতলৈ কিবা দৰে ঠেলি দিওঁ পুত্ৰক মোৰ দেৱৰ্ষি। দেৱৰ্ষি, শুনিলে ভয় লাগে কি? নিষ্ঠুৰ উগ্ৰসেনাৰ কথা। যাৰ অন্তৰত দয়া মায়া একোৱেই নাই, তেনেহেন মই সকলো সন্মুখলৈ মোৰ বৰাবৰ পুত্ৰক নিদিব দেৱৰ্ষি, মোৰ বৰাবৰ পুত্ৰক নিদিব। আই শান্ত হোৱা, শান্ত হওক পিতা। হ'ব পাৰে উগ্ৰসেন মহাবলী, হ'ব পাৰে উগ্ৰসেন পাষাণেৰে নিৰ্মিত, কিন্তু অমৰত্বটো লাভ কৰা নাই সি। ময়ো নহওঁ কাপুৰুষ, উগ্ৰসেনক বশ কৰিব পাৰিলে যশস্যা কৰিব মোক অৱন্তীবাসীয়ে, যশস্যা কৰিব মোক মৰ্যবাসীয়ে। কিন্তু দেৱৰ্ষি, যাওঁ যদি মই উগ্ৰসেনক বশ কৰিবৰ বাবে, তেন্তে পিতা আৰু আইক পালনৰ দায়িত্ব কোনে বাৰু কৰিব গ্ৰহণ? তাৰ বাবে তুমি চিন্তা নকৰিবা সত্যবান। দেৱৰ্ষি, মই যদি হৰিভক্ত হওঁ, মোৰ আশীৰ্বাদ নোৱাৰে প্ৰৱেশ কৰিব কোনো বাধা বিঘিনি এই কানুনৰ বাবে। এতিয়া বৰা সত্যবান, ময়ো তোমাৰ সহায়ৰ বাবে তোমাৰ পাছতে যাম। পিতা আৰু আই, ৰাখিছো যোগাৰ কৰি আহাৰ গ্ৰহণ কৰিবৰ বাবে, আৰু পুষ্প গোটাই থৈছো ত্ৰিসন্ধ্যা পূজাৰ বাবে। গতিকে বিদায় বেলা পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ। যা বাছা, অন্ধ পিতাই তোক কৰিছো আশীৰ্বাদ। যুদ্ধত জয়ী হৈ পুনৰ আহ যেন ঘূৰি তই পিতাৰ কাষলৈ। আনন্দ মনেৰে একমাত্ৰ পুত্ৰ সত্যবানক আপোনাৰ হাতত মই কৰিছো অৰ্পণ। নিৰ্বিঘ্নে যেন ৰাখিবলৈ পাওঁ মই পুত্ৰৰ পুনৰ মুখ। যা বাছা, যা তই দেৱৰ্ষিৰ লগত, কিন্তু অতি সোনকালে ঘূৰি আহিবি। তই এই দুখনিৰ মাজে নগৈ মাজলৈ। পিতা আৰু আই, মোৰ বাবে নকৰিবা চিন্তা। দেৱৰ্ষি, পিতৃ মাতৃক গতালো আপোনাক। Hare
তোমাকেই ভক্তি কৰি আছো তোমাৰ বাদে আমাৰ অন্য কোনোৱেই নাই তথাপিও তুমি আমাৰ প্ৰতি ইমান নিশ্চয় ৰাজ্য অগ্ৰসেন তোৰ অন্তৰত অলপো দয়া মায়া নাইনে বন্দী কৰি মোৰ পিতৃদেৱক তই সাবিত্ৰীকো অনিষ্ট কৰিব খুজিছ কিন্তু তোৰ সেই আশা নহব পূৰণ আজি তোৰ বিপক্ষে থিয় দিব সাবিত্ৰী ৰণচণ্ডী ৰূপে সঁচাকৈ অপূৰ্ব সুন্দৰী সাবিত্ৰী সৰগৰ দেৱী যেন সাক্ষাতে গোসানী পৃথিৱীৰ সকলো সৌন্দৰ্যই যেন ম্লান হৈ সাবিত্ৰীৰ আগত সাবিত্ৰী কোন নৰপিশাচ উগ্ৰসেন সাবিত্ৰীৰ উদ্যানত আছে তোৰ কিবা প্ৰয়োজন সাবিত্ৰী সুন্দৰী কি হৈছে প্ৰয়োজন আজি তোমাৰ পৰম সৌভাগ্যৰ দিন তোমাক অৱন্তীৰ ৰাজৰাণী পাতিবৰ বাবে অৱন্তী ৰাজ উগ্ৰসেন আদি তোমাৰ সন্মুখত নৰপিশাচ উগ্ৰসেন তোৰ সেই ষড়যন্ত্ৰৰ সৌভাগ্যৰ কামনা কদাপিতো নকৰে সাবিত্ৰীয়ে দুৰ্হ তই মোৰ সন্মুখৰ পৰা নতু কি কৰিবা ৰমণী উগ্ৰসেন অ তোৰ সেই পাপ হাতেৰে মোক নকৰিবি স্পৰ্শ আৰু শুন তোৰ সেই পাপী মুখত মই শতবাৰ কৰো প্ৰণাম দাম্ভিক ৰমণী চাচি দিয়া প্ৰেমক তই পদাঘাতে দিছ দলিয়াই চাও বাৰু আজি তোক কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা নাই ৰক্ষা কৰা কৰ্কনাথ ৰক্ষা কৰা কৰ্কনাথ
কৈছে কণ্ঠস্বৰ বিপদত পৰি ৰক্ষা কৰা বুলি কৰিছে কন্দন। ভয় নাই ৰমণী, আহিছো মই তোমাৰ সহায়ৰ বাবে। ৰক্ষা কৰা সাবিত্ৰী সাৱধান, কোন তই অধম বৰ্বৰ? কিয় তই অবলা নাৰীৰ ওপৰত কৰিছ অত্যাচাৰ? ৰকম উগ্ৰসেনৰ শুভকাৰ্যত তই ঘটাইছ বিঘিনি। যা, আঁতৰি যা, নতু তোৰ ঘটিব প্ৰমাদ। অৱন্তী ৰাজপুত্ৰ, নাম মোৰ সত্যবান। তোৰেই অত্যাচাৰত পিতৃ মোৰ দুইমত হেনে দুই চক্ষু হেৰুৱাই ৰাজ সিংহাসন বনে বনে কৰিছে বিচৰণ। আৰু তাৰেই প্ৰতিশোধ ল'বৰ বাবে কালন্তক যমৰূপে তোৰ সন্মুখত মই হৈছো উপস্থিত। যুদ্ধ কৰি দেখুৱা তোৰ শকতি কিমান। তই নেকি অন্ধৰ পুত্ৰ সত্যবান? তোক বধ কৰি নিষ্কণ্টক কৰো মই অৱন্তীৰ ৰাজ সিংহাসন। যা হেৰ মূৰ্খ, বলৰীয়া জনৰ ওপৰত সত্যই নকৰে অত্যাচাৰ। ৰমণী, তুমি এতিয়া বিপদমুক্ত। যোৱা তুমি নিষ্ঠাৰে, আৰু ময়ো যাওঁ আপোন কৰ্তব্যত। হে কুমাৰ, কোন আপুনি? দেৱতা, মান কিম্বা কণ্ঠৰ কিন্নৰ? দিয়ক আপোনাৰ সত্য পৰিচয়। আপোনাৰ পৰিচয় বিনে নাযাওঁ উভতি মই নিষ্কিষলৈ। আৰু মোৰ পৰিচয় শুনক, মই মত্ত দেশৰ ৰাজকন্যা, নাম মোৰ সাবিত্ৰী। সাবিত্ৰী? শুনা তেন্তে সাবিত্ৰী মোৰ সত্য পৰিচয়। নাম মোৰ সত্যবান, পিতৃ মোৰ দুইমত হেন অৱন্তী ৰাজন। কিন্তু উগ্ৰসেনৰ অত্যাচাৰত দুই চক্ষু হেৰুৱাই
হেৰুৱাই ৰাজ সিংহাসন বনে বনে কৰিছে বিচৰণ আৰু ময়ো আজি বনবাসী পিতৃৰ লগত হে কুমাৰ তুমি মোৰ প্ৰাণৰ দেৱতা মোৰ এই পৰমায়ু গ্ৰহণ কৰি আজি সন্তে ভাগ্যৰূপে কৰক গ্ৰহণ নাই নাই সাবিত্ৰী মই তোমাক নোৱাৰো গ্ৰহণ কৰিব বনবাসী মই কিবাদৰে মই তোমাক কৰিম পালন কি ক'লে আপুনি মোক নকৰে গ্ৰহণ বহু দিনৰ পূৰ্বে দেউৰশীৰ মুখে শুনিছিলো মই আপোনাৰ নাম তেতিয়াৰ পৰা আপোনাক স্থান দিলো মোৰ হৃদয়ৰ মাজত এতিয়া কি মোৰ আপুনি নকৰে গ্ৰহণ দেউৰশীয়ে কোৱা কি কথা মিছা হৈ যাব নাই নহয় আপোনাৰ পবিত্ৰ নামত সাবিত্ৰী আজি সতী ধৰ্ম ৰক্ষা কৰি নিজ প্ৰাণে বিসৰ্জন দিম নদীৰ গৰ্ভ সাবিত্ৰী তোমাৰ কথাত সাৰোগত কৰি অৱশ্যে মই তোমাৰ আশা কৰিম পূৰণ কিন্তু যোৱা তুমি এতিয়া নিজ স্থানে আৰু মই যাওঁ দুৰাত্মা উগ্ৰসেনক বিচাৰি যাওক না উগ্ৰসেনক পৰাস্ত কৰি বন্ধে মুক্ত কৰক মোৰ পিতৃদেৱক যাবলৈ পেলা এই পুষ্পমালা বিজয় কবচ সাবিত্ৰী চন্দ্ৰ দিবাকৰ সাক্ষী কৰি পত্নী ৰূপে মই তোমাক কৰিলো গ্ৰহণ এতিয়া যোৱা তুমি নিজ স্থানে আৰু ময়ো যাওঁ আপোন কৰ্তব্যত